আজি এটা সত্য ঘটনাৰ ওপৰত আধাৰিত প্ৰেৰণামূলক কাহিনী লৈ আহিছো। এই কাহিনীটো এলবাৰ্ট আইনষ্টাইনৰ। এলবাৰ্ট আইনষ্টাইনক জানে আপোনালোকে? তেখেত হ'ল বিশ্ববিখ্যাত নোবেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী। এলবাৰ্ট আইনষ্টাইনৰ এজন বহুত পুৰণা ড্ৰাইভাৰ আছিল। সেই ড্ৰাইভাৰজন এলবাৰ্ট আইনষ্টাইন য'তেই যায় তাতে গৈছিল আৰু এলবাৰ্ট আইনষ্টাইনে দিয়া ভাষণসমূহ খুব ধুনীয়াকৈ শুনিছিল। এদিন ড্ৰাইভাৰজনে এলবাৰ্ট আইনষ্টাইনক ক'লে যে ছাৰ, আপুনি যে ভাষণবোৰ দিয়ে সেইবোৰ মোৰ এতিয়া পুৰা মুখস্থ হৈ গৈছে, কেতিয়াবা আপোনাৰ ঠাইত ময়ে ভাষণ দিব পাৰিম। তেতিয়া এলবাৰ্ট আইনষ্টাইনে ক'লে যে আজি আমি যি ঠাইত গৈ আছো, মানে য'ত মোক নিমন্ত্ৰণ কৰিছে ভাষণৰ বাবে, তাত বহুত মানুহে মোক চিনি নাপায়, নাজানে কোন এলবাৰ্ট আইনষ্টাইন। চ' আজি তুমিয়ে ভাষণ দিয়া। আৰু কথামতে কাম, এলবাৰ্ট আইনষ্টাইনৰ সেই ড্ৰাইভাৰজনে এলবাৰ্ট আইনষ্টাইন হৈ ভাষণ দিলে। ভাষণ শেষ হোৱাৰ পিছত দৰ্শকসকলে খুব ধুনীয়াকে হাত চাপৰি বজালে, কাৰণ তেখেতসকলে সেই ভাষণ শুনি খুব ধুনীয়াকে প্ৰভাৱিত হৈছিল। ভাষণ শেষ হোৱাৰ পিছত দৰ্শকসকলৰ মাজৰ এজন ছাত্ৰই তেখেতক প্ৰশ্ন কৰিলে, মানে ড্ৰাইভাৰজনক এটা প্ৰশ্ন কৰিলে। কিন্তু সেই প্ৰশ্নটো বহুত কঠিন আছিল। ড্ৰাইভাৰজনে তাৰ উত্তৰটো নাজানিছিল। লগে লগে ড্ৰাইভাৰজনে ক'লে যে এই প্ৰশ্নটো ইমানেই সহজ, ইয়াৰ উত্তৰ মোৰ ড্ৰাইভাৰজনে দিব। ড্ৰাইভাৰৰ ৰূপত বহি থকা আচল এলবাৰ্ট আইনষ্টাইনে খুব সুন্দৰকৈ ইয়াৰ উত্তৰটো দিলে। এই যিটো কাহিনী, এই কাহিনীটোৰ পৰা আমি কি নীতি শিক্ষা পালো? ইয়াৰ বহুত কেইটা দিশ আছে। প্ৰথমটো হ'ল আপোনাৰ সংগ। আপোনাৰ জীৱনত আপোনাৰ সংগই এটা বহুত ডাঙৰ ভূমিকা অৱলম্বন কৰে। আপুনি কাৰ লগত থাকে? ভাল সংগই আপোনাৰ জীৱন উন্নত কৰিব, আৰু যদি আপোনাৰ সংগ বেয়া তেতিয়াহ'লে তাৰ পৰিণাম কিন্তু বহুতেই বেয়া। সেইবাবে জীৱনত ভাবি চিন্তি সংগ ৰাখিব লাগে। আপোনাৰ বন্ধু বান্ধৱী কেনেকুৱা তাৰ ওপৰত ধ্যান দিয়াটো বহুতেই জৰুৰী। এই সাধু কথাটোৰ যিটো দ্বিতীয় নীতি শিক্ষা বুলি মই ভাবো, সেয়া হ'ল মুখস্থ কৰিলেই, কাৰোবাক নকল কৰিলেই তেখেতৰ নিচিনা আপুনি জ্ঞানী হ'ব নোৱাৰিব। কেৱল মুখস্থ আৰু নকল কৰিলেই নহ'ব, যিকোনো বিষয়বস্তুৰ ওপৰত স্পষ্ট জ্ঞান থাকিবই লাগিব। আৰু এই সাধু কথাটোৰ যিটো তৃতীয় নীতি শিক্ষা, সেয়া হ'ল উপস্থিত বুদ্ধিয়ে আপোনাক এনেকুৱা পৰিস্থিতিৰ পৰা বচাই আনিব পাৰে। যেনেদৰে সেই ড্ৰাইভাৰজনে এনেকুৱা এটা জটিল পৰিস্থিতিক খুব সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰিলে। এই সাধু কথাটোৰ পৰা আপুনি আৰু কিবা নীতি শিক্ষা পাইছে নেকি যিটো মই উল্লেখ কৰা নাই? সেয়া কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব।